আপনি ঠিকই আছেন পিছফালে আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ যিহেতুকে অনুষ্ঠিত হৈছে আপুনি এই ভোটক লৈ 4টা সমষ্টিৰ ভোটক লৈ আপুনি কিমান আশা? আপোনালোকে ৰাতিপুৱাৰ পৰা ঘূৰি আছে, ৰাইজৰ মনৰ খবৰবিলাক নিশ্চয় পাইছে। শাসকীয় পক্ষই সকলোবিলাক বিধি নিয়ম ভৰিৰে মোহাৰি যি ধৰণে প্ৰচাৰ চলালে, বাহুবল ধনবল এই সকলোবিলাকৰ বিপৰীতে জনসাধাৰণে আমি অনুমান কৰা মতে যিটো ৰায় দিছে 4 তাৰিখে গম পাব আমাৰ বিজয় নিশ্চিত, বিৰোধী ঐক্যৰ বিজয় নিশ্চিত। এই বিদ্যালয়খনত চৰকাৰী পক্ষৰ এগৰাকী বিধায়কে বিনা অনুমতিত এখন শিক্ষানুষ্ঠানত আজি 2 দিন 3 দিন আগতে ইয়াত সভা কৰি গৈছে। এই ৰাস্তাটোত চৰকাৰী লাইট পোষ্ট যিমান আছে চৰকাৰী পক্ষৰ পতাকাৰে ভৰি পৰিছে। বিধি নিয়ম সকলোবিলাক ভৰিৰে মোহাৰি তেওঁলোকে গণতন্ত্ৰক কবৰ দিব বিচাৰিছে। তাৰ বিপৰীতে ৰাইজে এইবাৰ খুব সূক্ষ্মভাৱে তেখেতসকলক চাইছে আৰু ৰাইজে প্ৰতিশোধ ল'ব বিচাৰিছে যে গণতন্ত্ৰ বচাই ৰাখিবৰ কাৰণে আপোনালোকে যোৱা দিনবিলাকত যিটো আচৰণ কৰিলে এইটো আচৰণ শুদ্ধ নহয়। এই ৰিজাল্টটো তেখেতসকলে 4 তাৰিখে পাব। আমাৰ বিজয় নিশ্চিত আৰু অধিক ভোটত, আমি ভবাতকৈ অধিক ভোটত বিৰোধী ঐক্যৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিব। আৰু বিৰোধী ঐক্যৰ প্ৰাৰ্থী পৰাজিত হোৱাৰ কোনো কাৰণেই নাই, কাৰণ বিৰোধী ঐক্যই এক জেগাত ভোট দিয়াৰ সুযোগ পাইছে। ভাৰতীয় জনতা পাৰ্টীৰ অৰ্থাৎ শাসক পক্ষৰ যোৱা 5টা বছৰত যিটো তেখেতসকলৰ বিপৰীতে যোৱা ভোট, তেখেতসকলক ভোট দিবৰ কাৰণে বিৰোধী ঐক্যই এটা জাগা ঠিক কৰি দিছে জনসাধাৰণে যিটো বিচাৰিছিল। আৰু সেই হেতুকে আমি বহু ভোটত বিজয়ী হ'ম। মই নকওঁ সংখ্যাটো, কাৰণ EVM-ৰ লগত মোৰ সম্পৰ্ক নাই। যিসকলৰ EVM-ৰ লগত সম্পৰ্ক আছে তেওঁলোকে হয়তো ক'ব পাৰে কেইলাখ ভোটত জিকিব, কিন্তু তেওঁলোককো কৈছোঁ, আজি আপোনালোকৰ জৰিয়তে তেওঁলোককো কৈছোঁ যে আপোনালোকৰ চল চাতুৰি আৰু আপোনালোকৰ কথা বতৰাবিলাক 4 তাৰিখে আমি হিচাপ নিকাচ কৰিম। যিহেতুকে আপুনি অসম জাতীয় পৰিষদৰ দ্বিতীয় সম্পাদকৰ দায়িত্বত আছে, বিৰোধী এলায়েন্স হিচাপে আপোনালোকে অসমত 14খন আসনৰ ভিতৰত আপোনালোকে এলায়েন্সে কিমানখন আসন পাব লাগিব? ওপৰুৱা দৃষ্টিৰে 6খন আসন পাম। আমাৰ যিটো মানে এছেছমেণ্ট, আমি 6খন আসন পাম আৰু এখন হয়তো বাঢ়িব পাৰে। আমাৰ ঐক্যত নথকা অন্য পাৰ্টীয়ে হয়তো এখন আসন পাব পাৰে। তাৰমানে ভাৰতীয় জনতা পাৰ্টীয়ে বোধ কৰোঁ 7খনমান আসন বিজয় লাভ কৰিব পাৰে।